খাদ্য সংকটত পৰি মানুহ মৰিব লাগিব, পুঁজিপতিৰ গোলাম হৈ গ'ল চৰকাৰ। যেনেকৈ ভেকচিন ল'বলৈ বাধ্যতামূলক কৰিছিলে তেনেকৈ মদ খাবলৈ বাধ্যতামূলক কৰিব এখন চৰকাৰে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই হওক বা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হওক, আপোনালোকৰ ক্ষমতা চিৰস্থায়ী নহয়। মূল্যবৃদ্ধি প্ৰসংগলৈ বীৰ লাচিত সেনাৰ নেতা প্ৰকাশ বৰুৱাৰ মন্তব্য। বৰ্তমান দেশত যি ধৰণে মূল্যবৃদ্ধি হৈছে বস্তুৰ, এইটো এটা বহুত ভয়াৱহ দিন আহিছে সমগ্ৰ দেশবাসীৰ বাবে। জনসাধাৰণৰ মাথাত মাৰ মাৰি কেনেদৰে চৰকাৰখনে যি নিজৰ মইমতালিয়ে ৰাইজৰ পৰা যি ধৰণে কৰকাতল শোষণ কৰিছে, এইটো সঁচাকৈ অতি ভয়ংকৰ দিন আহিছে অসমৰ বাবে। আপোনালোকে চাওক, অসমৰ জনসাধাৰণে এতিয়াও যদি একত্ৰিত হৈ ওলাই নাহে, অসমৰ জনসাধাৰণে যদি প্ৰবল প্ৰতিবাদ গঢ়ি নুতুলে, তেনেহ'লে অসমীয়া জনসাধাৰণ অসমত জীয়াই থকাটো বহুত ডাঙৰ কথা হৈ পৰিছে। অসমত যে অসমীয়া মানুহ যে জীয়াই থাকিব, জনসাধাৰণ যে জীয়াই থাকিব পাৰিব, খাদ্য সংকটত পৰি মানুহ মৰিব লাগিব, খাবলৈ নাপাই মানুহ মৰিব লাগিব, তেনেকুৱা এটা দিনৰ সৃষ্টি কৰিছে এই বিজেপি চৰকাৰখনে। ইতিমধ্যে আপোনালোকে অসমৰ প্ৰত্যেকজন মানুহে গম পাইছে যে ইলেক্টৰেল বণ্ডৰ যোগেদি হাজাৰ হাজাৰ কোটি টকা এটা কেলেংকাৰী হৈছিলে। তাৰ অৰ্থটো হৈছে বহুতৰ পৰা চান্দা লৈছিলে, হাজাৰ হাজাৰ কোটি টকা চান্দা লৈছে তেওঁলোকে। প্ৰত্যেকটো কোম্পানীৰ পৰা তেওঁলোকে লৈছে, যোনে ঔষধ তৈয়াৰ কৰে তেওঁলোকৰ পৰা পইচা লৈছে, তেওঁলোকে চান্দা লৈছে 100 কোটি টকা, তেওঁলোকে চান্দা লৈছে ঔষধ তৈয়াৰ কৰা কোম্পানীৰ পৰা। এই কোম্পানীৰ মানুহসকলে নিজৰ ইচ্ছা অনুযায়ী যিকোনো বস্তুৰ যেতিয়া মূল্য বৃদ্ধি কৰি দিয়ে, তেতিয়া চৰকাৰে তাত মাত মাতিব নোৱাৰে। গোলাম হৈ গ'ল, গোলামত পৰিণত হ'ল। এই যিসকল কোম্পানীৰ মালিক আছে, যিসকল পুঁজিপতি আছে, পুঁজিপতিৰ গোলাম হৈ গ'ল চৰকাৰ। সেয়ে আমি বীৰ লাচিত সেনা অসমে কৈছো যে অসমৰ সৰ্বস্তৰৰ জনসাধাৰণ ওলাই আহক। বীৰ লাচিত সেনা অসম আপোনালোকৰ লগত আমি সন্মুখত থাকিম। এই মূল্য বৃদ্ধিৰ বিৰুদ্ধে আমি জীয়াই থকাৰ বাবে যি সংগ্ৰাম, এই সংগ্ৰামখন আমি দৃঢ়তাৰে কৰিব লাগিব।